হয় স্যার রহমত আলী তাক ৰাজু বুলি মাতে ন কি কৈছে মেইন মানুহ মেইন আৰু মাৰ্কবিলাক মানে পাছ কৰি থকা নেকি ইয়াৰ পৰা মাৰ্কবিলাক পাছ কৰি থকা ড্ৰাগছ চাগছ খাই আছে ক'ৰ পৰা নেকি দিছিল মোৰ জীৱনত মই মিছা কথা ক'ৰ পৰা দিছিলি হস্পিটেল গ'লো মোৰ আম্মা মোৰ ভাগিন আৰু মোৰ দাদা মই কৈছে বেমাৰ হোৱা নাই তাও লৈ আহিছে তোৰ কোনোবা ৰিলেটিভ এটা কাম কৰে নেকি হা তোৰ কোনোবা ৰিলেটিভ ঘৰৰ মানুহ এটা কাম কৰে নেকি না কোনটো বিল্ডিঙৰ পৰা নিছিলি কোনটো বিল্ডিঙৰ পৰা নিছিলি আগত হস্পিটেলে ইমাৰ্জেঞ্চিটোৰ আগৰ পৰা আচল কথা গম পালে হ্যাঁ মই এই কৰিছে ক'ৰ পৰা নিছে ইয়াক লৈ যাব লাগিব আচল হেৰি নাম বেলেগ আছে ইয়াক জাগাত নিলে গম পাব আৰু মানুহ আছে আৰু আছে আৰু এবাৰ যাওঁ নেকি যাবি আৰু এবাৰ আৰু কোনে লৈ আহিছে তাক কওঁ মই কৈছো ঘৰত যাম না বেমাৰ হোৱা নাই যাবাৰ নেদে ঘৰত গ'লে ডিষ্টাৰ্ব কৰে কোনো একো নাই কোনে ঘৰত যাব নিদিয়েতো ৰুটিন পেট্ৰলিঙত প্ৰাইভেট চেক্টৰে ৰুটিন পেট্ৰলিঙত ধৰিলে তেখেত হ'ল এজন হ'লৰ নাম হ'ল ৰামাত আলী ছান অফ মহাৰ আলী গোৱালপাৰাৰ আৰু ইজন হ'ল সমীৰ আলী 26 years ছান অফ নুৰ মহম্মদ চানমাৰী ভাস্কৰ নগৰ তেখেত দুজনে মিলি পেলাই আমাৰ বেয়া এচি খোলা এচি লৈ পেলাই গৈ চুৰ কৰি পেলাই ট্ৰান্সপৰ্ট কৰি আছে এতিয়া ইণ্টাৰেষ্টিং কথা হ'ল কি আমি তেখেতসকলক সোধোঁতে তেখেতসকলে ক'লে কি তেখেতক বোলে ঠিকাত কামটো দিছে কোনোবা এটা গ্ৰুপে আৰু তেখেতে আহি পেলাই বস্তুটো চুৰ কৰে গোটেই গুৱাহাটীত চুৰ কৰি পেলাই এটা ডেম্পক বিক্ৰী কৰে এই গোটেইখিনি কথা আমি পুলিচক জনাই দিছোঁ আৰু পুলিচক কৈছোঁ কি লুক ইন টু দ্য মেটাৰ বিকজ এনেকুৱা যদি নতুন ট্ৰেণ্ড এটা হৈছে চুৰৰ তেতিয়া we have to be very careful. General public has to be careful. So, মই ৰিকুৱেষ্ট কৰোঁ কি পুলিচে এইটো ইমিডিয়েটলি যিখিনি মানুহ ইনভলভ গোটেইখিনি ধৰি পেলাই এৰেষ্ট যিটো গ্ৰুপৰ কথা কৈছে ঠিকা কিবা নাম এক্টিভেট নে নন এইকেইটা ইছ্যু কৰিছে মেচিনকেইটা এইকেইটা এক্টিভ এয়া নহয় আমাৰ বেয়া মেচিন আমি খুলি পেলাই সেই বেয়া মেচিনটো ছাইডত থোৱা আছে তাহাঁতে স্ক্ৰেপ একচুৱেলি দিজ পিপল আৰ স্ক্ৰেপ ডিলাৰ্ছৰ লগত লিংক থাকে এইকেইদিনটো বহুত আমি অলপ দিন আগতে আকৌ এটা ডাঙৰ স্ক্ৰেপ ডিলাৰ যোনে চুৰি মাল লয় সেইটো ধৰাই দিছিলোঁ পুলিচক কৈ পেলাই তাৰপিছত সেই স্ক্ৰেপটো ৰূপনগৰত আৰু এটা স্ক্ৰেপ ডিলাৰ চানমাৰী ফালে আছিল আৰু এতিয়া আকৌ ভাঙাগড়ত স্ক্ৰেপ ডিলাৰ এটা একে এক্টিভিটি কৰি আছে চ' মই আশা কৰোঁ পুলিচে গোটেইখিনি তদন্ত ভালকৈ কৰি পেলাই গোটেই ৰুট অফ দ্য কজ ধৰি পেলাই এৰেষ্ট কৰক আৰু এই চুৰবোৰ এইবোৰ দে আৰ আৰ্নিং পিটি কেছ তাহাঁতে কৈছে এইখিনি বিক্ৰী কৰি আমি 150 টকা পাওঁ বা 200 টকা পাওঁ কিন্তু আচল বদমাছটোতো মেইন কালপ্ৰিট যোনে কিনে আৰু যোনে এইবোৰ এংগেজমেণ্ট কৰে সেইবোৰ গোটেইবোৰ চাব লাগে থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত